জীৱনটোত মানুহৰ মানে কেনেকুৱা সমস্যা হয় আপোনালোকেতো গমেই পায়। তো মই আজি এনেকুৱা এটা ঠাইত আছোঁ, হয়তো আপোনালোকৰ এই ঠাইটো যি ভিডিঅ' দিমটো এই ঠাইটোৰ ভিডিঅ'টো আপোনালোকে চালে হয়তো আপোনালোকৰ সেই সমস্যা দূৰ হৈ যাব পাৰে। কাৰণ কেলৈ আমি বিশ্বাস কৰোঁ ন, কাৰণ কেলৈ আমি ভগৱানক বিশ্বাস কৰোঁ, আমি ভগৱানৰ ওচৰত আমি শৰণাপন্ন হওঁ, হয়নে নহয়? তো আজি মই এনেকুৱা এডোখৰ জেগাত আছোঁ, আপোনালোকক দেখাই দিছোঁ। প্ৰথম মূল তোৰণখন হয়তো আপোনালোকে দেখাৰ লগে লগে গমেই পালে। আচলতে মই বৰ্তমান উপস্থিত আছোঁ বৰ ভেটিত, ঠিক আছে। তো এইখন মেইন তোৰণখন, আৰু আপোনালোকক কৈ দিব বিচাৰিছোঁ দেই, এই বৰভেটিলৈ অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ ভক্তসকল আহে। কিয় আহে? তো এই বৰভেটিত মানে ইয়াত মানে এনেকুৱা কিছুমান মানে বিশ্বাস মানে কৰে ৰাইজে। আপোনালোকক দেখাই দিছোঁ দেই, ইয়াত মানে দোকান আছে দেই, ঠিক আছে। এই বৰভেটিত চাকি জ্বলায় আৰু লগতে নিমখ, ঠিক আছে, নিমখ দান দিয়ে। চাই লওক, ইয়াত নিমখ ঠাক লাগি আছে। তো আপোনালোকে যদি আহে, জনাসকলে বাৰু জানে, বা নজনাসকলে যদি আপোনালোকে আহে, ইয়াত চাকি ল'ব লাগিব আৰু লগতে ইয়াত নিমখৰ পেকেট ল'ব লাগিব। নিমখ তাত দিয়েগৈ। আচলতে ক'ত কেনেকৈ দিয়ে, ক'ত চাকি জ্বলায়, মই আপোনালোকক এই ভিডিঅ'টোত A to Z দেখাম। আৰু মই আপোনালোকক প্ৰথমতে কৈছোঁ যেন বিশ্বাসে মিলয় হৰি, যদি আপুনি শুদ্ধ মনেৰে বিশ্বাস যদি কৰে, আপুনি ভগৱান আপুনি বিচাৰি পাব। যদি আপুনি বিশ্বাস নকৰে বা কিবা মনতে অহংকাৰ ভাৱ লৈ যদি চায়, আপোনাৰ বিপদ হ'ব। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। প্ৰথম পৰা শেষলৈকে নাচালে হয়তো আপোনালোকৰ অপায় অমংগল বা এনেকুৱা ধৰণৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। তো এতিয়া আমি সোমাই যাম, আৰু লগতে আপোনালোকক আকৌ কৈ দিব বিচাৰিছোঁ, বৰভেটিলৈ যদি আপোনালোকে আহে, ইয়াত চাকি ল'ব আৰু নিমখ ল'ব, আৰু নিমখ তাত ক'ত দিব লাগে কি কথা A to Z দেখাম। তো এতিয়া গহীনত সোমাই আহিছোঁ। চাই লওক, মেইন গেটখন এইখনে, মেইন তোৰণখন এইখনে, আৰু দেখিছেই সুন্দৰকৈ শৰাই আছে, ঠিক আছে। আৰু লগতে এইফালেও আছে, আৰু এইফালে কিছুমান লিখা আছে। আপোনালোকে নিজে পঢ়ি ল'ব দেই, মই যদি পঢ়োঁ নহয় বহুত দেৰি হৈ যাব। আৰু লগতে ইয়াত দান পাত্ৰ আছে। ইয়াত মানে এই ফুটাটোৱেদি পইচা ভৰাই দিবলৈ পায়, ইয়াত ফুটাটোৱেদি, ঠিক আছে। এই দান পাত্ৰ ইয়াত আপোনালোকে পইচা ভৰাই দিব পাৰে। আৰু সিটো ছাইডো আছে হেৰি দান পাত্ৰ, আপোনালোকক দেখাই দিছোঁ। এইটো ছাইডো আছে, এইটো ছাইডো আপোনালোকে ভৰাই দিব পাৰে। চাই লওক। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, যিহেতুকে এটা সময়লৈকে চাগে গেট বন্ধ কৰি দিয়ে নেকি চাগে। আৰু যদিহে আপোনালোকে আহি পাওঁতে যদি দেৰি হয়, কিছুমান ভক্তই মানে আহি পাওঁতে দেৰি হয় চাগে, সেইকাৰণে চাকি ইয়াত বাহিৰতে জ্বলাই দিয়ে চাগে। চাই লওক, ইয়াত মানে চাগে, কিন্তু মানে হ'বও পাৰে, মানে হয় বুলি কোৱা নাই দেই, মানে ধৰি লওক হয় বুলি কোৱা নাই, কাৰণ কেলৈ এনেই কিবা কাৰণে জ্বলাব পাৰে। কিন্তু হ'লেও মোৰ খুব সম্ভৱ কিছুমান লোকে আঁতৰৰ পৰা আহিলে দেৰি হ'লে মানে এই বাহিৰতে চাগে চাকি জ্বলাই দিয়ে। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক পৰিৱেশটো দেখাম। A to Z বৰভেটিৰ পৰিৱেশটো দেখাম। চাই লওক কিমান সুন্দৰকৈ, মেইন তোৰণখনে কিমান সুন্দৰকৈ, চাওক। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ, আপোনালোকক A to Z দেখাম, ঠিক আছে। আৰু আমি সোমাই আহিলোঁ, আৰু সোমাই আহিয়ে মানে ধৰি লওক বহুত দূৰণিৰ পৰা আহিলে মানে পাচাব কৰিব লাগে বা হাত ভৰি ধুবলৈ লাগে ন। তো পাচাব কৰিবলৈ হ'লে আপোনালোকে ক'ত কৰিব? সোমাই আহিয়ে সোঁহাতে আপোনালোকে দেখিবই পাচাব গাৰ বুলি লেখা আছে। এইফালে আপোনালোকে পাচাব কৰিব পাৰিব। তো মই এতিয়া পাচাবটো কৰি লওঁগৈ, আৰু ভৰি হাত ইয়াত ধুব পাৰিব। ইয়াত মানে দিয়া আছে, আপোনালোকে দেখিছেই। ইয়াতে পাচাবটো কৰিব পাৰে, ইয়াত পাচাব কৰিব। চাই লওক, ইয়াত মানে পাচাব কৰিব পাৰে। ইয়াত এইটো লেডিজ, মানে মহিলাসকলে ইয়াত পাচাব কৰিব লাগিব। ইয়াত মহিলাসকলে ইয়াত কৰিব লাগিব, লেডিজ ইয়াত মহিলাসকলে, আৰু পুৰুষসকলে এইফালে আছে। আৰু ভৰি হাত আপোনালোকে ইয়াত ধুব পাব। ইয়াত চাই লওক, ইয়াত টিউবৱেল আছে। ইয়াত জেণ্টছৰ ইয়াত পাচাবটো, এতিয়া মই পাচাবটো কৰি লওঁ আৰু হাত ভৰিকেইটা ধুই লওঁ। সুন্দৰকৈ হাত ভৰি ধুই ল'লোঁ। এতিয়া আমি বৰভেটি নামঘৰলৈ যাম। চাই লওক, পৰিৱেশটো চাওক। আৰু এইফালে সুন্দৰকৈ মানুহ যাবৰ কাৰণে ধুনীয়াকৈ দলং বনাই থৈ দিয়া আছে। চাই লওক, এইফালেও যাব পাৰিব আপোনালোকে, আৰু মেইন সিফালেও ৰাস্তাটোতে মেইন সেইফালেও যাব পাৰিব, এইফালেদি, ঠিক আছে। এইফালেদিও যাব পাৰিব আপোনালোকে, তাৰপিছত এইফালেদি সেইফালেও যাব পাৰিব। কাৰণ কেলৈ পাচাব গাঁৱৰ পৰা ওলাই আহি আপোনালোকে যাওঁ বুলি ক'লে এইটো ছাইডো যাব পাৰিব, এইফালে। এতিয়া মানে সোমাই আহিছোঁ, আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, ইমান সুন্দৰ পৰিৱেশ, ইমান শান্ত পৰিৱেশ। ৱাও, আপোনালোকে যদি নাই অহা, আপোনালোকে আহিব। মই মানে এতিয়া কথাখিনি কৈ দিওঁতে আপোনালোকে মিছাকৈ কৈছোঁ, এনেই কৈছোঁ বুলি ভাবিব ন। যদি আপোনালোকে আহে গম পাব ইমান শান্তৰ পৰিৱেশ। আৰু চাওক, এইফালে বকুল গছ আছে। বকুল গছৰ মানে যোনটো হাৱা, যোনটো বতাহ, সেইটো কিমান শান্ত। আপোনালোকে নিজে আহিলে গম পাব, বহুত শান্ত, ইমান ভাল লাগিছে। আৰু লগতে আপোনালোকক দেখাই দিছোঁ দেই, এয়া চাই লওক, একদম জাপি আকাৰত এইটো বনাই থৈছে, বহুত সুন্দৰ লাগিছে। চাই লওক,
দুফালে দুখন শৰাই আছে, কিমান সুন্দৰ লাগিছে পৰিৱেশটো চাওক না। আপোনালোকে এনেকুৱা পৰিৱেশবিলাকলৈ আহিব, বহুত মনটো শান্ত শান্ত লাগে, ঠিক আছে। চাই লওক কিমান সুন্দৰকৈ ইয়াত সজাই থৈছে। আৰু লগতে মেইন বৰভেটি নামঘৰ ভাগ এই ভাগ, আৰু লগতে ইয়াত আছে জিৰণি ঘৰ। আপোনালোকে যদি আহে নহয় জিৰণি ল'বৰ কাৰণে, আপোনালোকে এই ঘৰটোত জিৰণি ল'ব পাৰিব। ইয়াত চাওক জিৰণি ঘৰ এইফালে আছে, ইয়াত আপোনালোকে জিৰণি ল'ব পাৰিব এই ঘৰটোত। চাই লওক এই ঘৰটোত আপোনালোকে জিৰণি ল'ব পাৰিব। আৰু মেইন মূল নামঘৰ ভাগ হ'ল এই ভাগ। আৰু এতিয়া আগলৈ যাম, আপোনালোকক দেখুৱামগৈ ক'ত চাকি জ্বলায়, ক'ত নিমখ দান দিয়ে, আপোনালোকক দেখুৱামগৈ। আগতীয়া পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। চাই লওক কিমান সুন্দৰ পৰিৱেশ, মানে বহুত এটা ভাল লাগিছে, বহুত সুন্দৰ লাগিছে। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতুকে ভগৱানৰ ঠাইলৈ আহিছোঁ আৰু আপোনালোকৰ মনোকামনা পূৰণ হ'ব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে এই পৰিৱেশটো মানে ইমান ঠাণ্ডা পৰিৱেশ নহয় আচলতে। এতিয়া মানে কেনেকুৱা, আমি এতিয়া বাহিৰত আছিলোঁ দেই, কেনেকুৱা গপগপনি, কিমান গৰম বা, কিন্তু এই ঠাইত আহিলোঁ ন, ইমান ঠাণ্ডা বতাহ মাৰিছে। আৰু লগতে আমলখি দেই, আমলখি এটা খাব পৰা ভাল আছিলে, উঠি যাব লাগিব। এজোপা আমলখি একদম বহুত ভাল লাগে খাই। চাই লওক আমলখি। আৰু জিৰণি চোৱা ঘৰ সেইটো হয়। এতিয়া আপোনালোকক মই বৰভেটি নামঘৰৰ মেইন গুৰু আসন ভাগ দেখাব বিচাৰিছোঁ। আৰু এইখিনিতে আপোনালোকক কৈ লৈছোঁ, গুৰু আসন ভাগ দেখুওৱাৰ আগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি লওক। আৰু লগতে আপোনাৰ যি সমস্যা কথাটো আপুনি কমেণ্ট বক্সত লিখক। আপোনাৰ মনোকামনা পূৰণ হেতু আপুনি সমস্যাটো লিখিব পাৰে। আৰু গুৰু আসন ভাগ দেখুওৱাৰ আগতে এইকেইটা কথা কৈ লৈছোঁ, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু আপোনালোকক দেখুৱাইছে এই ভাগেই হ'ল সেইভাগ গুৰু আসন, আৰু বৰভেটীয় নামঘৰৰ ভাগ এই ভাগেই হ'ল, ঠিক আছে। আপোনালোকক গুৰু আসন ভাগ দেখাইছোঁ, চাই লওক। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আন 10জনে আপোনালোকৰ ফালৰ পৰা যাতে চাবলৈ পায়। এই ভাগেই হ'ল সেই ভাগ গুৰু আসন ভাগ। চাই লওক। আৰু যিহেতুকে আমি আহিছিলোঁ হাফ পেণ্ট পিন্ধি আৰু মানে টি চাৰ্ট পিন্ধি, আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, যিহেতুকে ধৰ্মীয় পোচাক পৰিধান নকৰাকৈ এই ঠাইৰ পৰা আগলৈ যোৱা নিষেধ। কাৰণ কেলৈ, যিহেতুকে নামঘৰ হয় ন, কাৰণ কেলৈ ধৰ্মীয় সাজ পোছাক লাগিব, তেতিয়াহে আপোনালোকে ইয়াত মানে প্ৰৱেশ কৰিব পাৰিব। যিহেতুকে আমি ধৰ্মীয় পোচাক পৰিধান কৰি অহা নাই, সেইটো কাৰণে আমি নামঘৰৰ ভিতৰত এতিয়া সোমাব নোৱাৰোঁ বা নোসোমাওঁ, ঠিক আছে। আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ। এই ভাগে হ'ল সেইভাগ গুৰু আসন। চাই লওক কিমান শান্তৰ পৰিৱেশ। চাই লওক। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু বৰভেটিলৈ ভক্তসকল আহিলে চাকি ধূপ ক'ত জ্বলাব, ঠাইটো আপোনালোকক দেখুৱাই দিছোঁ দেই। আহিলে আপোনালোক গমেই পাব, বাওঁহাতে আছে ইয়াতেই মানে ধূপ আৰু চাকি জ্বলায়। চাই লওক ইয়াত, চাই লওক ইয়াতেই ধূপ আৰু চাকি জ্বলায়। ভক্তসকল আহিলে ইয়াতে ধূপ আৰু চাকি জ্বলায়। চাই লওক এইটো স্থানতে জ্বলায়। চাই লওক দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক। আৰু লগতে অকল ইয়াতে যেন চাকি আৰু ধূপ জ্বলায় সেইটো নহয়, আপোনালোকক দেখাই দিছোঁ। চাই লওক। এয়াতো ধূপ আৰু চাকি জ্বলায়। চাই লওক। আৰু আপোনালোকক মেইন যোন গছ চাকি, সেই চাকি গছ আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই। চাই লওক এই যেন চাকি গছ দেখিছে, এই চাকি গছ জ্বলিয়ে থাকে। চাই লওক এই চাকি গছ দেখিছে, এই চাকি গছ জ্বলিয়ে থাকে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এই চাকি গছত আপুনি মূৰ দুৱাওক। যিহেতুকে আপোনালোকক দেখুৱাই দিছোঁ, এই চাকি গছতে আপোনালোকে মূৰ দুৱাওক। যিহেতুকে আমি বিশ্বাস কৰোঁ, আমি ভগৱন্তক মানুহ, আমি বিশ্বাস কৰোঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এই চাকি গছ আপুনি মূৰ দুৱাওক। তো অনুৰোধ কৰিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কিন্তু নকৰাকৈ নাথাকিব, অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিব। চাই লওক এই মেইন চাকি গছ যিহেতুকে জ্বলিয়ে থাকে, নুনুমায়। চাওক এই চাকি গছত আপোনালোকে মূৰ দুৱাওক। আৰু লগতে আপোনাৰ সমস্যাটোৰ কথা কওক, যাতে এনে ধৰক যিহেতুকে কাৰোবাৰ পইচা পাতিৰ ক্ষেত্ৰত প্ৰব্লেম, কাৰোবাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত প্ৰব্লেম, মানে কিছুমান আমি চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আপুনি চবফালৰ পৰা আগবঢ়া থাকিলেও আপুনি চাকৰি বাকৰি নাপায়, কিছুমান এনেকুৱা প্ৰব্লেম হৈ থাকে। এই প্ৰব্লেমবিলাক সমাধান কৰিবৰ কাৰণে এনেকুৱা ভগৱন্তৰ জেগা, ভগৱন্তৰ ঠাই এইবিলাক বহুত প্ৰয়োজনীয়। মানে ইয়াত আহি মূৰ ধুৱাব লাগে, ঠিক আছে। আপোনালোকৰ মনোকামনা সেইটোৱে মই এই চাকি গছি দেখাইছোঁ, আপোনালোকে মূৰ ধুৱাব। আৰু আপোনালোকক যেন কৈছিলোঁ ইয়াত চাকি জ্বলায় আৰু নিমখ দান দিয়ে। আচলতে চাই লওক ভক্তসকলে আহে আৰু ভক্তসকলে আহি ইয়াত নিমখ দিয়েহি। চাই লওক ইয়াত গোটেই নিমখ দি আছে, এইবিলাক চাই লওক পেকেট দেখিলে, ইয়াত ভক্তসকলে নিমখ দিয়েহি আৰু চাকি জ্বলায়। চাই লওক। আৰু আমি আপোনালোকক যোনটো বৰভেটি, এই ভাগেই হ'ল বৰভেটি ভাগ। আপোনালোকক
এনেকৈ ঘূৰি পিনে দেখুৱামগৈ, ঠিক আছে। আৰু লোকবিশ্বাস মতে ভক্তসকল আহেতো ইয়াত মানে ৰাউণ্ডটো ঘূৰি কিনে মনৰ কথা কয়, আৰু মনৰ কথা ক'লে মানে যি সমস্যা থাকে সেই সমস্যাসমূহ সমাধা হয়। আৰু আপোনালোকক কৈছিলোঁৱেই চাকি জ্বলোৱা স্থান চাই লওক, ইয়াতে চাকি তাকি জ্বলায়। তো এগৰাকী ভক্ত আহিছে, ভক্তগৰাকীয়ে ইয়াত চাকি জ্বলাবৰ কাৰণে সাজু কৰিছে। আপোনালোক কৈছিলে ইয়াত ভক্তই ইয়াত চাকি জ্বলাইছে চাই লওক। এনেদৰে ভক্তসকল আহিয়ে থাকে, আমি যেনেকৈ আহিছোঁ ভক্তসকল আহিয়ে থাকে, ইয়াত চাকি জ্বলায় আৰু লগতে ইয়াত নিমখ দিয়ে। আৰু আপোনালোকক জ্ঞাতাৰ্থে এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, ইয়াত নটিছো মাৰি থৈ দিয়া আছে বা আপোনালোকে আহিলে দেখিবই, ঠিক আছে। গছৰ গুৰিত নিমখ পেলোৱাটো অপৰাধ, ৰাইট। কাৰণ কেলৈ, যদি আপোনালোকে যদি নিমখ আনে ন, নিমখ আনি যদি আপোনালোকে যদি এনেদৰে গছৰ গুৰিত যদি নিমখ পেলাই দিয়ে, আচলতে গছজোপা মৰি থাকিব, যিহেতুকে নিমখটো খাৰ হয়নে নহয়। তো নিমখ যদি আপোনালোকে আনি যদি এনেকৈ গছৰ গুৰিত পেলাই দিয়ে নহয় ন, এই গছজোপা মৰি থাকিব। তো সেইটো কাৰণে গছৰ গুৰিত নিমখ পেলাবলৈ মানা কৰিছে। আচলতে এইটো মানা কৰিব নালাগে, আমি এইটো নিজে জানিব লাগে। কাৰণ খাৰ বস্তু এটা যদি গছৰ গুৰিত পেলাই দিওঁ, গছজোপা নিশ্চয় মৰি থাকিব, হয়নে নহয়। সেইটো কাৰণে আপোনালোকে আহিলে গছৰ গুৰিত নিমখ নেপেলাব। আৰু আপোনালোকক দেখাই দিব বিচাৰিছোঁ দেই, এয়া চাই লওক, চাকি দুগছ ইয়াত জ্বলাই থৈ গৈছে। আপোনালোকে ভাবকচোন, মনত কিমান আশা লৈ ধৰক সেই মানে ধৰক প্ৰব্লেমটো সমাধা হ'বৰ কাৰণে ইয়াত চাকি জ্বলাই থৈ গৈছে। নিশ্চয় আপোনালোকে যোনে এই চাকি গছ জ্বলাইছে, আপোনালোকৰ আশা পূৰণ হওক, আপোনালোকৰ ফলভাগী হওক, আপোনালোকে যিহেতুকে জ্বলাই থৈ গৈছে, ঠিক আছে। সেইকাৰণে আপোনালোককো ক'ব বিচাৰিছোঁ, আপোনালোকেও এনেদৰে আহিলে ইয়াত আপোনালোকৰ মনোকামনা পূৰণ হয় বুলি কয়, যিহেতুকে শুনামতে আৰু কয় ন মনৰ আশা পূৰণ হয় বুলি। সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ, আপোনালোকেও আহিলে ইয়াত আপোনালোকে সুন্দৰকৈ চাকি জ্বলাব পাৰিব। ইয়াত মানে জ্বলাই থৈ গৈছে যোৱাকৈ চাই লওক। আচলতে এই ঠাইডোখৰ মানে ইমানে পবিত্ৰ ঠাই, মানে মনটো বহুত ভাল লাগে, মানে শান্ত লাগে। আপোনালোকে যদি নাই অহা আপোনালোকে আহিব, ঠিক আছে, বৰভেটি ঠাইলৈ আহিব। আজিকালিতো একেবাৰে ইজি, আপোনালোকে গুগলত চাৰ্চ কৰি দিব বৰভেটি ক'ত আছে কি কথা, আপোনালোকে পাই যাব। মই আপোনালোকক ডিটেইলছত নক'লেও হ'ব, আপোনালোকে চাৰ্চ কৰি দিব গুগলত, চব পাই যাব। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, আচলতে লোকবিশ্বাসৰ মতে ইয়াত ভক্তসকলে আহিলে ভক্তসকলে ইয়াত গামোচা বান্ধে চাই লওক। ইয়াত দেখিছেই আপোনালোকে, ইয়াত গামোচা বান্ধিছে, দেখিছে নাই। তো গামোচা কিয় বান্ধে, আচলতে মনৰ আশা পূৰণ হ'বৰ কাৰণে, যিহেতুকে মনৰ আশা পূৰণ হ'লে মানে মনটো কিমান ভাল লাগে ন, সেইটো কাৰণে ইয়াত গামোচা বান্ধিছে। আৰু মনৰ আশাটো পূৰণ হৈ যোৱাৰ পাছত হয়তো গামোচা খুলি দিব, চাই লওক কিমান সুন্দৰ। আচলতে আমি যদি গাঁৱৰ মাজত থাকোঁ, পৰিৱেশবিলাক কিমান হুলস্থুলীয়া পৰিৱেশ, কিমান হাই হুলস্থুল হৈ থাকে ন, কিন্তু এই ঠাইটুকুৰাত আহিলে মানে আপোনালোকে তেনেকুৱা হুলস্থুল একো নাপায়, শান্ত। মানে আপুনি যদি মানে মনটো আপোনাৰ খেলি মেলি হৈ থাকে, যদি এই ঠাইটোত আহিলে আপোনাৰ মনটো ইমান ভাল লাগিব, ইমান পবিত্ৰ লাগিব নহয়, আপোনালোকক মই ভাষাৰে বুজাই নক'লেই হ'ব, চাই লওক। আৰু আচলতে আপোনালোকক এটা কথা কৰিব বিচাৰিছোঁ দেই, এই বৰভেটিটোৰ মাজত কিবা এটা আছে বুলি কয় দেই। কাৰণ কেলৈ, এতিয়া আমি তাত যাব নোৱাৰোঁ বা তাত যোৱাটো নিষেধ, ঠিক আছে। সেইকাৰণে আমি আপোনালোকক বৰভেটি তাৰ ওপৰত উঠি গৈ পিনে আপোনালোকক দেখুৱাব নোৱাৰোঁগৈ, চাই লওক। দেখিলেই কিমান সুন্দৰ পৰিৱেশ, চাওক বহুত সুন্দৰ। আচলতে এনেকুৱা ধৰণৰ ঠাইলৈ আহিব লাগে, কাৰণ কেলৈ কিমান ভক্তি ভাৱ থাকে ন, কিমান মনটো ভাল লাগে ন, আহিব লাগে। এইবাৰ সৈতে আমি দুবাৰ আহিছোঁ, এবাৰ আহিছিলোঁ, সেইবাৰত কি হ'ল কথাটো আপোনালোক কৈ দিছোঁ দেই। সেইবাৰত মানে হেৰি হ'ল, মানে আমি একদম গধূলি পালোহি। গধূলি মানে খেলটো এনেকুৱা হ'ল, সেইবাৰ আমি চাইকেলত আহিছিলোঁ, মানে আমি গোলাঘাটৰ পৰা একদম চাইকেলত আহিছিলোঁ, একদম আহোঁতে গধূলি হৈ গ'ল। মানে অকল এইটো ঠাইলৈ অহা নাছিলোঁ, যেনিবা বেলেগ ঠাইলৈ আহিছিলোঁ, কিন্তু বেলেগ ঠাইত ফুৰি আহোঁতে গধূলি হৈ গ'ল। মানে গধূলি আপোনালোকক দেখুৱাইছিলোঁ, কিন্তু আজি দিনে পোহৰে দেখাইছোঁ একদম সুন্দৰ ঠাই। আজি আপোনালোকক দিনে পোহৰে দেখাইছোঁ, চাই লওক। তো এনেদৰে বৰভেটিটো গোটেই ৰাউণ্ডটো এনেকৈ ঘূৰিব পাৰে, এনেকৈ ঘূৰিব পাৰে। তো বৰভেটিটো চাই লওক, পৰিৱেশটো চাওক আপোনালোকে কিমান সুন্দৰ পৰিৱেশ, আপোনালোকে পৰিৱেশটো চাওক, বহুত সুন্দৰ পৰিৱেশ, চাই লওক। আৰু আপোনালোকক কৈছিলোঁ যে ইয়াত গামোচা বান্ধে বুলি। আচলতে মেইন গামোচা বন্ধা গছজোপা পাইছোঁহি। তো সেইজোপাই হ'ল মেইন গামোচা বন্ধা গছজোপা, আপোনালোকক ওচৰৰ পৰা দেখুৱাম। মানে ইয়াত গামোচা বান্ধে, ভক্তসকলে আহিলে ইয়াত মানে গামোচা বান্ধে, চাই লওক। মানে এইজোপাই হ'ল মেইন গছজোপা, ভক্তসকল আহিলে মানে ইয়াত মানে গামোচা বান্ধে, চাই লওক। পূৰা গামোচা বান্ধি থৈ দিয়া আছে, চাই লওক। আহি যোৱা, চাই লওক। ইয়াত ভক্তসকল আহিলে মানে ভক্তসকলে ইয়াত গামোচা বান্ধে, ঠাক লাগি আছে গামোচা, চাই লওক। মানে এনেকুৱা ধৰণৰ খেলটো দেই,
মানে মনটোতে কিবা এটা আশা লৈ আহে, সেই আশাটো মানে ফলভাগী হ'বৰ কাৰণে ভক্তই ইয়াত গামোচা বান্ধে। হয়তো মানে সেই আশাটো পূৰণ হৈ যোৱাৰ পাছত মানে গামোচাটো খুলি দিব পাৰে, ঠিকনা নাই দেই। চাই লওক, পূৰা ইয়াত গামোচা বান্ধি থৈছে। আৰু আপোনালোকে যদি ইয়ালৈ আহিম বুলি যদি ভাবিছে বা যোনসকলে আহিছে বা সেইসকলে গম পায় বা মানে যোনসকলে নাই অহা সেইসকলে গম নোপোৱাসকলে আপোনালোকে গামোচা লৈ আনিব, তো এনেকৈ ইয়াত গামোচা বান্ধিবলৈ পাব। চাই লওক, বৰভেটিৰ যোনটো একেবাৰে শেষৰ অংশ ভাগ দেই, মানে একেবাৰে বেক চাইডে আপোনালোকে দেখাইছোঁ। চাই লওক, একেবাৰে লাষ্টৰ চাইডে চাই লওক কেনেকুৱা নিজান হৈ আছে, চাওক কিমান শান্ত হৈ আছে, চাওক একদম নিজান হৈ আছে। তো এই ভিতৰত যদি গৈ যদি দেখাব পোৱাহেঁতেনে কিন্তু আপোনালোকক দেখুৱালোঁ হয়, কিন্তু এতিয়া ভিতৰত সোমাবলৈ নিদিয়ে। তো দিয়া হ'লে ভিতৰতনো কি আছে কি নাই আপোনালোকক সকলো দেখুৱালোগৈ হয়। হ'লেও তোমাৰ মতে মানে কি থাকিব পাৰে ভিতৰত, কি থাকিব পাৰে সঁচাকৈ দেই? অঁ হয়, তাকেহে অকণমান ধৰি লওক সোমাব পৰা নাই, দেখাব পাৰিলে ন সুন্দৰকৈ। চাই লওক ৰহস্য লুকাই আছে, চাই লওক আপোনাক দেখাই দিছোঁ। তো এতিয়া আমি প্ৰায় এক পাক এতিয়া ঘূৰিম, এতিয়া এক পাক হ'বগৈ এতিয়া। আৰু পৰিৱেশটো ছাইডত দেখাই দিছোঁ যে এফালে এখন পূৰা দৌল ঘাঁহ আছে, একদম পূৰা ঘাঁহ ক'লো নাই। আৰু এটা বস্তু আপোনালোকে দেখাবলৈ থাকি গৈছিলে, চাই লওক যিহেতুকে ইয়াত ভক্তসকলে কিমান চাকি নিমখ জ্বলাই দেই, সেই এটা চাকি থাক লাগি আছে। চাই লওক ইয়াত চাকি ইয়াত থাক লাগি আছে, ইয়াত দেখিলে থাক লাগি আছে পূৰা। বৰভেটিটো মানে আমি ঘূৰি ঘূৰি একেবাৰে আকৌ মানে যোনডোখৰ পৰা ষ্টাৰ্টিং কৰিছিলোঁ ন সেইডোখৰ পাই গ'লোঁ। আৰু আপোনালোকক দেখাই দিছোঁ মানে বৰভেটি গোটেই এনেকুৱা ঠাইডোখৰত মানে প্ৰত্যেক ঠাইতে মানে চাকি জ্বলায়। চাই লওক ইয়াত চাকি জ্বলাই থৈছে, দেখিছে গোটেই মানে ঠাইটোত চবতে ইয়াত চাকি জ্বলায় আৰু নিমখ দান দিয়ে। চাই লওক, এতিয়া মানে আমি আহি আকৌ মেইন মূল যোন গছ চাকি সেই গছ পাই গ'লি। তো এতিয়া আমি এই ঠাইৰ পৰা বিদায় মাগিব লৈছোঁ। তো এতিয়া আমি যাওঁগৈ এই ঠাইৰ পৰা। আৰু আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি দিব। মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আপুনি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইবটো কৰি দিয়কচোন বাৰু। আপুনি বহুত শান্তি পাব, শান্তি। যেনেকৈ কিছুমান মানুহে যোনসকল লোক থাকে সেই মানে ধৰি লওক মই ভিক্ষাৰী বুলি শব্দটো কৈছোঁ দেই, যদি ভুল হৈছে নে বেয়া হৈছে কিন্তু আপোনালোকে এইটো মাৰ্জনা কৰিব। ভিক্ষাৰীসকলক যেন লোকসকলক যেন কিছুমান লোকে যেন কিবা দান দক্ষিণা দিয়ে, কিয় দিয়ে? মনটো শান্তি পাবলৈ, ভাল পাবলৈ, ঠিক আছে? তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়কচোন, শান্তি পাব, বহুত মনটো ভাল লাগিব। আৰু ভিডিঅ'টো 10জনমানলৈ শ্বেয়াৰ কৰি দিয়কচোন, হয়তো আপোনাৰ মনৰ আশা পূৰণ হ'বও পাৰে। অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি ওলাই যাওঁ। তিলক চেতিয়া হাঁহি আছে নিজৰ বুলি। এতিয়া আমি ওলাই যাওঁ, আপোনালোকে দেখিছেই। তো এতিয়া এই মেইন চাকি গছৰ পৰা বিদায় মাগিলোঁ আৰু বৰভেটিৰ পৰা বিদায় মাগিলোঁ, আৰু মেইন নামঘৰ ভাগ এইভাগে আছিল। তো এতিয়া আমি গৈ থাকোঁ। তো এতিয়া আমি ক'ত যাম আৰু এতিয়া হয় নাই, এইভাগে হ'ল এইভাগ মেইন নামঘৰ ভাগ। আৰু আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ দেই, ভক্তসকলে এই বৰভেটি নামঘৰলৈ আহিলে ইয়াত কি কি দিয়ে আপোনালোকে জানেনে? দেখুৱাই দিব বিচাৰিছোঁ। চাই লওক, এয়া চাই লওক ৰূপৰ ফুল আছে, সোণৰ ফুল। চাই লওক ইয়াত ৰূপৰ ফুল আৰু সোণৰ ফুল ভক্তসকলে দিয়েহি। চাই লওক ইয়াত মানে আঁৰি থৈছে, চাই লওক আপোনালোকক দেখাই থৈছোঁ। চাই লওক দেখিলে, এয়া এই পাৰ সোণৰ হয় আৰু এয়া ৰূপৰ হয়, দেখিলে? চাই লওক মানে যোনসকলে দিছেহি সিহঁতৰ মানে ফলভাগী হৈছে, মানে মনত যি আশা কৰিছিল ন সেই আশাসমূহ সম্পূৰ্ণভাৱে পূৰণ হৈছে। আৰু হোৱাৰ কাৰণে হয়তো নিশ্চয় চাগে ভক্তসকলে আহি ইয়াত সোণৰ ফুল ৰূপৰ ফুল দিছেহি। চাই লওক, আপোনালোকক বৰভেটি নামঘৰ ভাগ দেখালোঁ, A to Z আপোনালোকক দেখুৱাই আহিলোঁ। তো এতিয়া আমি ঘৰলৈ যাওঁগৈ। আকৌ মানে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ, ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে খালি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ মনৰ আশা পূৰণ হওক বুলি ময়ো ভগৱন্তৰ ওচৰত কৈছোঁ, আৰু নিজেও মনৰ আশা কিছুমান পূৰণ হওক। তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।